কালি আমি আইমানুৰ জন্মদিন খাই অলপ ওলাই গ'লোঁ। যিহেতু কালি দেওবাৰ আছিল, আমাৰ মিষ্টাৰে দেওবাৰেহে ছুটি পায়। সেইবাবে আমি দুয়োজনে ওলাই গ'লোঁ অলপ। আৰু ওলাই গৈ দেখিলোঁ অকল পানীয়ে পানী। ময়ো কিন্তু বৰষুণেই ভাল পাওঁ, কিন্তু ভগৱানক এটাই কামনা কৰিছোঁ, এতিয়া কিন্তু বৰষুণ নালাগে। কাৰণ এইকেইদিন যি পৰিৱেশ হৈ আছে আমাৰ লখিমপুৰ ফালে, বহুত বেয়া লগা পৰিৱেশ। কিছুমানৰ ঘৰ ভাঙিছে, কিছুমানৰ একোৱেই, চব লৈ গৈছে, একোৱেই নাই। তেনেকুৱা অৱস্থা কেতিয়া নহওক। আৰু মই আগতে কেতিয়াও কিন্তু এনেকৈ পানী হোৱা ক'তোৱে দেখা নাছিলোঁ। মই এইকেইদিন এটাই অনুভৱ কৰিছোঁ যে ভগৱানে যি দিছে তাতে সুখী হ'ব লাগে। ভগৱানক যে আমি বিচাৰি থাকোঁ, ভগৱান এইটো আমি এইটো পোৱা নাই, এইটো দিয়ক, ভগৱান এইটো কেলৈ মোৰ ওচৰত নাই, ভগৱান এইটো কেলৈ তাৰ ওচৰত আছে, এইটো কেলৈ মোৰ ওচৰত নাই, আমি যে কৈ থাকোঁ, সেইবোৰ মানে কৈ লাভ নাই। এতিয়া যি দেখিছোঁ, জীৱনটো বচাবলৈকে টান কেতিয়াবা। কোন ক'ত কি হৈ যায় তাকো ঠিক নাই। এটাই কামনা কৰিছোঁ, সকলো আগৰ দৰে হওক, ভাল হওক, সকলোৱে পৰিৱেশবোৰ আগৰ দৰে ভাল হৈ যাওক, তাৰে কামনা কৰিছোঁ। আৰু আমি অকণমান কালি ওলাই গৈছিলোঁ এই নদীৰ ফালে, যিহেতু পানী হৈছে বুলি কোৱা শুনিছিলোঁ। আৰু গৈ মনটো ইমান ভাল নালাগিল পানী হোৱাৰ বাবেই। আৰু এটাই কামনা কৰিছোঁ, সকলো ঠিক হৈ যাওক। আৰু মহাদেৱে সকলোকে মংগল কৰক, তাৰে কামনা কৰিছোঁ। আজিলৈ বাই বাই।